ইয়াৰ পিছত মই জানিব বিচাৰিছোঁ মানে MP ইলেকশ্যনত কংগ্ৰেছৰ হাতলৈ আহিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেওঁ জিকিছে এইবাৰ মই জনামতে হাইয়েষ্ট বাতৰিটো আমি পাই আছোঁ পেপাৰটো পাই আছোঁ ধিং সমষ্টিৰ পৰা প্ৰায় 30 জনে কংগ্ৰেছৰ পৰা বিচাৰিছে মানে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশী 30 জন তাৰ ভিতৰত আপুনি এজন তা আপুনি কেই নম্বৰত আছে না নম্বৰটো এতিয়া আসলতে নম্বৰটো হাই কমান্ডে দিব এইটো আসলতে মই ভাবো এইটো শুভ লক্ষণ কংগ্ৰেছ আমাৰ দলৰ কাৰণে এইটো শুভ লক্ষণ কাৰণ এটা দলৰ পৰা যদি প্ৰাৰ্থিত্ব প্ৰত্যাশী 30 জন হয় তাৰ অৰ্থটো এইটো যে আমাৰ সমষ্টিটো অকল কংগ্ৰেছৰ হৈ আছে সবেই ভাবি আছে যে টিকেটটো পালে জয়যুক্ত নিশ্চিত বুলি ভাবি আসলতে প্ৰাৰ্থী বেছি ওলাইছে আৰু এইটো সিদ্ধান্ত আসলতে আমাৰ দলৰ হাই কমান্ডে কৰিব কাক দিব যদি মোক দিয়ে দিব আৰু যদি বেলেগকো দিয়ে মই জিকাবলৈ চেষ্টা কৰিম মই কংগ্ৰেছ দলৰ হৈ কাম কৰিম আপুনি পাব লাগে বুলি কিয় ভাবি আছে হেতু কথা কওক আপুনি যে পাব লাগে আপুনি কনফিডেন্ট হয় আপুনি পাব মই ভাবিছো আপুনি পাব আপোনাৰ এটা বাতাবৰণ আছে আপুনি যুৱ সমাজৰ মাজত খুব ফেমাস হয় আপুনি শিক্ষক হয় সামাজিক কাম কৰি আছে আপোনাৰ ব্যক্তিত্বয়ে কয় আপুনি পালে ভাল আৰু তেতিয়া ধিং সমষ্টিটো অন্তত উন্নয়ন হ'ব আৰু ধিং সমষ্টিটো আমাৰ অসমত থাকিব বুলি আশা কৰিছো সো আপুনি কেলে ভাবিছে আপুনি পাব তাৰমানে মই মোৰ কথাটো হল এইটো যে মই আগতো কৈছো যে মই আসলতে 22 বছৰ কাল শিক্ষকতা কৰিছো এই 22 বছৰত আপুনি যদি চাই মই 4খন স্কুলত অলপ ডাঙৰ ডাঙৰ ভাল স্কুলত মই চাকৰি কৰিছো যিকিটা ধিং সমষ্টিৰ চাৰিওফালে আছে গতিকে তাত থাকি পেলাই ধৰক শিক্ষক সমাজৰ লগত বা মই যিখিনি সামাজিক কাম আছে হেবিলাক কৰি যুৱক সমাজৰ লগত বা আমাৰ যিসকল আলিম উলেমা সকল আছে তেওঁলোকৰ লগতো মই মানে ধিং সমষ্টিৰ প্ৰত্যেক স্তৰৰ মানুহৰ লগত মই উতপ্ৰোতভাৱে জড়িত হৈ আছিলো আৰু তেওঁলোকে মোক জোৰদাৰ সমৰ্থন কৰি আছে উৎসাহ উদ্দীপনা দি আছে আসলতে মোৰ পৰিয়ালত ৰাজনীতিবিদ নাই আমাৰ পৰিয়ালটো আসলতে শিক্ষক পৰিয়াল কৃষক পৰিয়াল গতিকে মোৰ পৰিয়ালত ৰাজনীতি কৰা মানুহ নাই আসলতে মই উৎসাহ আৰু তেওঁলোকৰ সহায় সহযোগিতা পাইহে মই আগবাঢ়িছো আৰু মই ভাবো তেওঁলোকে যদি সহায় সহযোগিতা কৰে হেতুৱে মোৰ শক্তি হেতুৱে মোৰ ভেটি মই টিকেট পোৱাৰ ভেটি আসলতে সেই আমাৰ সেই সকল ৰাইজে আপুনি ধুনিয়া কথা কয় আৰু খুব স্পেসিফিক কয় মানে সেইকাৰণে ভাল লাগিছে